নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ পৰা, অৰ্থাৎ ASBB, য'ত তেওঁলোকে দুটা এছ'চিয়েট পদৰ বাবে আবেদন বিচাৰিছে আৰু য'ত অফলাইন যোগে আবেদন কৰিব লাগিব। আৰু অফলাইন যোগে আবেদন কৰাৰ বাবে এপ্লিকেশ্যন ফৰ্মখন এই এডভাৰটাইজমেণ্টখনৰ তলৰ ফালে দিয়া আছে। এইখন অহা 28 মে'ৰ ভিতৰত মেম্বাৰ ছেক্ৰেটাৰী আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড, যিটো গুৱাহাটীত আছে, এড্ৰেছটো দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তাত পঠিয়াব লাগিব। আকৌ এবাৰ কৈছোঁ 28 মে'। বেছি দিন সময় নাই। যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় এপ্লাই কৰিব পাৰিব। পদটোৰ নাম হৈছে প্ৰজেক্ট এছ'চিয়েট আৰু 2 বছৰৰ বাবে হ'ব এই পষ্টটো। পাৰ্মানেণ্ট পষ্ট নহয়, কণ্ট্ৰেকচুৱেল হ'ব আৰু চেলাৰী হিচাপত 35,000কৈ দিব। ফিক্স পে' থাকিব আৰু ৱৰ্ক লোকেশ্যনটো গুৱাহাটীতে অৰণ্য ভৱনৰ ASBB হেড অফিচত। বয়সৰ সীমা 21 পৰা 38 ইয়াৰ্ছ। কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন বটানী/জুলজি বা ৱাইল্ড লাইফ বা ইক'লজি এণ্ড ফৰেষ্ট্ৰি। এই বিষয়কেইটাত যদি কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যদি কোনোবাই PhD কৰিছে বা এক্সপিৰিয়েঞ্চ আছে বিভিন্ন ধৰণৰ, তেতিয়াহ'লে তেওঁলোকে ইয়াত প্ৰিফাৰেঞ্চ পাব। গতিকে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি অহা 28 তাৰিখৰ ভিতৰত পঠিয়াব পাৰে। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।